হে মহাসন্ত বসুদেৱ, তুমি যি ভাগৱত ধৰ্মৰ বিষয়ে জানিবৰ বাবে ইচ্ছা কৰিলা, এই ভাগৱত ধৰ্ম ইমান মহান, যাক স্মৰণ কৰা মাত্ৰই জগত পবিত্ৰ হৈ যায়। জগত মানে বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ, অৰ্থাৎ জন্ম, মৃত্যু, পাক চক্ৰৰ মাজত সোমাই থকা ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ, এই চাৰিমুঠি জীৱক গুৰুজনাই এটি শব্দেৰে নামাকৰণ কৰিলে, সেয়া হ'ল জগত। ইমান মহান ভাগৱত ধৰ্ম, চাৰিমুঠি জীৱৰ মংগল সাধন হয়। শুনে বা ভনে বা স্মৰে, নতুবা আদৰে, আনে বা গাৱন্তে জীৱা অভিনন্দা কৰে। শ্ৰৱণ কৰা মাত্ৰে জীৱৰ মংগল, কীৰ্তন কৰা মাত্ৰে জীৱৰ মংগল, স্মৰণ কৰা মাত্ৰে জীৱৰ মংগল, আৰু কীৰ্তন কৰি থকা সেই কথাখিনি যদি এজনে অন্যজনৰ আগত গৈ প্ৰকাশ কৰে, তেতিয়া সেইজনাৰো, যিজনে শ্ৰৱণ কৰিব, সেইজনাৰো মংগল সাধন হয়। সেই সন্ত বসুদেৱ, তুমি এনেহেন মহান ভাগৱত ধৰ্মৰ বিষয়ে জানিব বিচাৰিছা, গতিকে তোমাক আমি সেই কথাখিনি আগবাঢ়িব বিচৰা হৈছে যে কবি, সবি, অন্তৰিক্ষ, পিপলায়ন, আবিৰ্ভূত, দ্ৰমিল, শ্ৰম, কৰভাজন আদি 9জন ঋষভ প্ৰভুৰ পৰম বৈষ্ণৱৰ লগত নিমিৰজাৰ সেই কথোপকথন হৈছে। আৰু কথোপকথনৰ প্ৰাক মুহূৰ্তত নিমিৰজাৰ এটি আচৰণ ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে। বিনা অলংকাৰে কৰে শৰীৰ দীপিতি, তা সম্বাক দেখিয়া নিমিৰ মহাপ্ৰীতি, কৰিলা আসনে বৈখাই চৰণত পূজা, প্ৰণামী বিনাও কৃতাঞ্জলি কৰি ৰাজা। এজন ৰজাৰ স্বভাৱ, অতিথি আহিছে, কৃতাঞ্জলি সেৱা নিবেদন কৰিছে। আৰু আমাৰ বৰ্তমান সমাজত যদি কোনো এটা বিষয় বা আশ্ৰয় কৰে, তেতিয়া তেওঁ ভৰি মাটিতে নপৰে। আৰু এজন ৰজা হৈ ৰজাৰ স্বভাৱটো ইমান সুন্দৰভাৱে গুৰুজনাই দাঙি ধৰিছে যে তেওঁ গৃহলৈ অহা অতিথিক ঈশ্বৰ জ্ঞান কৰি সুন্দৰভাৱে সেৱা কৰিছে। অৰ্থাৎ আজি মূৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। অতিথিক জগতৰ গুৰু হিচাপে সেৱা নিবেদন কৰিছে আৰু মনৰ ভাৱনা প্ৰকাশ কৰিছে। ৰামে জানিলো তোমৰা পাৰিষদ, গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ, ভৈলোহ কৃতাৰ্থ পদৰেনো পায়া আমি, জানিলো আজি হেমুত তুষ্ট কৃষ্ণ স্বামী। গৃহতে থাকিয়া দেখিলো তজুচৰণ, তোমালোকৰ উপস্থিতিত আমি কৃতকৃত্য হৈ গ'লোঁ, কিয়নো আমাৰ উপাস্য তত্ত্ব ঈশ্বৰ কৃষ্ণদেৱৰ এক কণিকা কৃপা আমাৰ শিৰত বৰিখন হোৱাৰ বাবেহে
তোমালোকৰ দৰে পৰম বৈষ্ণৱৰ চৰণৰ ধূলা আমি গৃহতে থাকি লাভ কৰিলোঁ। তাৰমানে ধন্যবাদটো ঈশ্বৰক অৰ্পণ কৰিছে। ঈশ্বৰৰ কৃপাতহে সম্ভৱ এজন ৰজাৰ আচৰণ। আৰু আপুনি আমি কৃতকাৰ্যতাৰ শিখৰত আৰোহণ কৰিবৰ বাবে আপুনি আমি সেৱা নিবেদন কৰোঁ ভগৱতৰ চৰণত। গুৱাপান অৰিহণাসহ এগছি বন্তি ধূপ আগবঢ়ায় সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱাৰ বাবে। কৰোঁনে এইটো নিয়ম পালন? সন্তানটোৱে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ ওলোৱাৰ আগত বা এটা ইণ্টাৰভিউ দিবলৈ যোৱাৰ আগত যাতে মোৰ সন্তানটোৱে চাকৰিটো পায় তাৰ বাবে আমি পিতৃ মাতৃয়ে নামঘৰত গৈ সেৱা কৰোঁ। ঠিকে আছে, ভগৱন্তই ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি সন্তানটো সুখ্যাতিৰে উত্তীৰ্ণ কৰোৱালে, চাকৰিটো সন্তানটোকে দিলে। কিন্তু যিদিনা কৃতকাৰ্যতাৰ ফলাফলটো ঘোষণা হ'ল সেইদিনা ধন্যবাদটো আমি কাক দিওঁ? এতিয়া নিমি ৰজাই ঈশ্বৰক দিলে ধন্যবাদটো, পৰীক্ষিত ৰজাই ধন্যবাদটো ঈশ্বৰক দিলে ৬০,০০০ ঋষিমুনিৰ আগমনৰ বাবে। এতিয়া আপুনি আমি আমাৰ সন্তানটোৰ মংগলৰ বাবে ঈশ্বৰৰ চৰণত সেৱা নিবেদন কৰিলোঁ, ঈশ্বৰে তথাস্তু বুলি আশীষ প্ৰদান কৰিলে, আৰু কৃতকাৰ্যতাৰ ফলাফলত আপুনি আমি ধন্যবাদটো কাক দিলোঁ? যিকেইজন ভকতক মাতি আনি কীৰ্তন একাধ্যায় পাঠ কৰাইছিলোঁ, ও হৰি ও ৰাম ধ্বনিৰে সেৱা নিবেদন কৰিছিলোঁ, আশীষ ধন্য হৈছিলোঁ, সেইকেইজন ব্যক্তিক ফলাফলৰ দিনা নামাতো। মাতোনে ভকত কেইজনক? নামাতো। কেলে? কাৰণ ভকত কেইজনক মাতিলে ৰাতিলে যিটো খানা হ'ব সেইটো নিৰামিষ হ'ব। মেট্ৰিক পৰীক্ষাৰ ফলাফলত প্ৰায় খানা এটা হয়ে নহয়, সিদ্ধান্ত নহয়, সেইদিনা খানা হয়। খানাটোত কি হয়? ধন্যবাদটো আমি ৫টামান ব্ৰইলাৰক দি দিলোঁ। যা, আপোনাৰ মোৰ আচৰণ গৃহস্থী ধৰ্ম আৰু ভাগৱতে শিকোৱা ভাগৱত ধৰ্মৰ দৰ্শনত আকাশ পাতাল এটা পাৰ্থক্য আছে, যাৰ বাবে সুখ সুখ বুলি নৰ এনে বলিয়া নেদেখিলে সুখ মুখ মাথো দুখ পায়া। বিচাৰিছোঁ সুখ, সেইকাৰণে দুখ পাইছোঁ। কিন্তু কুন্তীয়ে, পাণ্ডৱ জননী কুন্তীয়ে কি বিচাৰিছিল? কেৱল দুখ। শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কৰ্ম। সম্পদত ঈশ্বৰলৈ মনত নপৰে। অসমীয়াৰ এনেও এটা প্ৰবাদ আছে, টানত পৰি ৰাম বুলি কোৱা খাৰ খোৱা অসমীয়া আমি, টানত পৰিলেহে ৰাম বুলি কওঁ। এইটো দুখ আমাৰ ওপৰত আছে। তেতিয়া শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, আমিও তাকেই পালন কৰি আছোঁ, যে কৃপা বিচাৰোঁ ঈশ্বৰৰ পৰা, ধন্যবাদটো দিওঁ গঁৰালৰ আমলৰীয়া হাঁহটোক, ধন্যবাদটো দিওঁ ব্ৰইলাৰ কেইটাক। কিন্তু সাগৰা পৃথিৱীৰ একছত্ৰী সম্ৰাট হৈও নিমি ৰজা পৰীক্ষিতৰ দৰে ৰজাই কিন্তু কৃপাৰ বাবে ধন্যবাদটো দিছে ঈশ্বৰক। আৰু সেই ভাগৱতকে পঢ়ি পঢ়ি, সেই ভাগৱতকে দিনে ৰাতিয়ে শুনি শুনি আপুনি আমি ধন্যবাদটো দিবলৈ চেষ্টা কৰোঁ ইতৰ প্ৰাণীবিলাকক। গতিকে আমাৰ কৰ্মটো ধৰ্ম হৈছে নাই? ভাগৱতে সিদ্ধান্ত দিছে, এৰা যদি নৰতনু ইটো ক্ষণিক অথিৰ, তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। হয়, সেই সিদ্ধসকল মনুষ্য শৰীৰটো খন্তেকীয়া, এই খন্তেকীয়া মনুষ্য শৰীৰটো পালোঁ, কিন্তু মই আকৌ মনুষ্য শৰীৰটো দুৰ্লভ বুলি ভাবোঁ, অমূল্য। তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। কিয়? নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে এজোকা ঘোষাৰ জৰিয়তে, বিষয় সম্বন্ধ সুখ
সমস্ত জুনিতে পাই হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতনু জানি ফুৰা হৰি গুণ গাই অৰ্থাৎ গৰু ছাগলী হাঁহ পাৰ কুকুৰা ইতৰ প্ৰাণী গছ গছনি মাছ কাছ চৰাই চিৰিকটি যিটো শৰীৰতে আমি আত্মাতত্ব প্ৰৱেশ নকৰোঁ কিয় চৰাইও জানে কণী পাৰি পোৱালি জগাই কেনেকৈ বংশ বৃদ্ধি কৰিব লাগে এজোপা গছেও জানে কেনেকৈ ফল ফুলে জাতিষ্কাৰ হৈ কেনেকৈ নিজৰ পুলিৰ দ্বাৰা বংশ বৃদ্ধি কৰিব লাগে গৰু ছাগলী ইতৰ প্ৰাণী পৰুৱা পৰ্যন্ত প্ৰত্যেকেই জানে নিজৰ বংশ বৃদ্ধি কেনেকৈ কৰিব লাগে তেনে ক্ষেত্ৰত আমি মানুহেও জানো কেনেকৈ উত্তৰাধিকাৰী আমি সংসাৰত এৰি থৈ যাব লাগে কিন্তু শাস্ত্ৰত কৈছে ইতৰ প্ৰাণীৰ লগত মনুষ্যৰ পাৰ্থক্য আছে জ্ঞানময় কোষ প্ৰাণময় কোষ অন্নময় কোষ বিজ্ঞানময় কোষ এনেধৰণে 5টা কোষেৰে আমাৰ মনুষ্য শৰীৰটো গঠিত কিন্তু ইতৰ প্ৰাণীবিলাক মাত্ৰ 4টা কোষেৰেহে গঠিত আৰু সেই 4টা কোষেৰে গঠিত ইতৰ প্ৰাণীবিলাকৰ 4টা বস্তু আছে আহাৰ নিদ্ৰা মৈথুন ভয় এইটো আমাৰ মনুষ্যৰো আছে কিন্তু বাকীবিলাকৰ বিবেক নাই যে শুদ্ধ কোনটো অশুদ্ধ কোনটো ভাল কোনটো বেয়া কোনটো বিচাৰ কৰিব পৰা কেৱল মানুহৰ ক্ষেত্ৰতহে ভাল বেয়া বিচাৰ কৰিব পৰা এই বিবেক নামৰ বস্তুটো ভগৱন্ত পুৰুষে কৃপা কৰিছে সেইকাৰণে গীতা জ্ঞানত অৰ্জুনক ভগৱন্ত পুৰুষে উত্তৰ দিছিল যে এটা বাঘে যেতিয়া এটা হৰিণ আহাৰ হিচাপে গ্ৰহণ কৰিবলৈ বধ কৰিব তেতিয়া বাঘৰ পাপ নালাগে কিন্তু এজন মনুষ্যই যেতিয়া মাংস খাবৰ বাবে লোভ কৰি এটা হাঁহ বা এজনী পাৰ বধ কৰিব তেতিয়া কিন্তু মনুষ্যৰ পাপ লাগে গীতা জ্ঞানত এই কথাটো খুব সুন্দৰভাৱে ভগৱন্ত পুৰুষে অৰ্জুনক প্ৰদান কৰিছে এতিয়া আমি কোনটো কৰিছোঁ আমাৰ কৰ্মত পাপ পুণ্যৰ হিচাপ আমি কৰিছোঁ নে কৰ্মটো শুদ্ধ হৈছে নে অশুদ্ধ হৈছে সেইকাৰণে নিমিৰজাই এই জ্ঞানটো আমাক দিব বিচাৰিছে গুৰুজনাই নিমিৰজাৰ স্বভাৱৰ দ্বাৰা আমাক এই কথাটো উপলব্ধি কৰোৱাবলৈ বিচাৰিছে যে তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ হয় খন্তেকীয়া কিন্তু মনুষ্য শৰীৰটো দুৰ্লভ তাতোতকৈ দুৰ্লভ কি ইৰামে তাহাতো দুৰ্লভ মানুহ ভকতৰ সংগ লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ মনুষ্য শৰীৰটো পোৱাটো দুৰ্লভ কিন্তু মনুষ্য শৰীৰটো পাই মানুহ হৈ জীয়াই থাকোঁতে যদি ভকতৰ সংগ লাভ কৰা নাই তেতিয়াহ'লে ই দুৰ্লভ নহয় তাৰমানে দুৰ্লভ হ'ল ভকতৰ সংগটো বুজাবলৈ গৈছে গুৰুজনাই এতিয়া আমি ভগৱন্তৰ কৃপাত তোমালোকৰ দৰে 9জন পৰম বৈষ্ণৱৰূপী ভকতৰ সংগ লাভ কৰিলোঁ সেইকাৰণে আমি এভাগ সেৱা নিবেদন কৰিব বিচৰা হৈছে এৰামে সবাৰো পাৱত পৰি পুচু প্ৰণিপাতে কোন আত্যান্তিক সুখ কহিও আমাতে আত্যান্তিক সুখ মানেনো কি আমি জানিব বিচাৰিছোঁ আমাক তোমালোকে কৃপা কৰা এই বুলি কৃতাঞ্জলি সেৱা নিবেদন কৰিছে এতিয়া আমাৰ সমাজত বিশেষভাৱে 3 প্ৰকাৰৰ সেৱা আমি দেখা পাওঁ এক হ'ল কৃতাঞ্জলি যিটো ৰজা পৰীক্ষিতে কৰিছে 60,000 ঋষিমুনিৰ চৰণত যিটো কৃষ্ণ দৈপায়ন বেদব্যাসে কৰিছে দেৱঋষি নাৰদৰ আগমনত যিটো মহাসন্ত বসুদেৱে আগবঢ়াইছে দেৱঋষি নাৰদৰ চৰণত যি সেৱা নিমিৰজাই 9জন পৰম বৈষ্ণৱৰ আগত চৰণত অৰ্পণ কৰিছে কৃতাঞ্জলি সেৱা তাৰ পাছত বাকী দুভাগ হ'ল অঞ্জলি সেৱা আৰু পুতাঞ্জলি সেৱা
কিন্তু আৰু এভাগ সেৱা আছে, এই সেৱাভাগৰ নামটো আমি নাজানো, কিন্তু প্ৰায় আমি বাপাইসকলে এই সেৱাভাগীকে কৰি থাকোঁ। সেই সেৱাভাগী হ'ল বাটচৰা বা নামঘৰৰ তোৰণ বা এনেধৰণে মন্দিৰ দেখা পোৱাৰ লগে লগে আপুনি আমি এখন হাতেৰে এনেকৈ কৃষ্ণ বুলি কওঁ নাই বাৰু? প্ৰায়সকল বাপায়ে আমি এখন হাতেৰে কৃষ্ণ বুলি কওঁ। নামঘৰলৈ সোমাই আহোঁতেও কওঁ কৃষ্ণ, নামঘৰৰ পৰা গুচি যাওঁতেও বাটচৰাৰ সন্মুখত কৃষ্ণ বুলি কৈ গুচি যাওঁ, উলগ এটা লৈ গুচি যাওঁ। দশম স্কন্ধ ভাগৱতত ভগৱন্ত পুৰুষে যেতিয়া কানাই নাম পাই আছিলে, তেতিয়া কদম গছৰ ওপৰত কাত্যায়নী ব্ৰত পালন কৰি স্নান কৰিবলৈ যোৱা যমুনাৰ জলত গোপীসকলৰ বস্ত্ৰ হৰণ কৰি ভগৱন্তই কদম গছৰ ওপৰত তুলিছে। আৰু বস্ত্ৰ বিচাৰি যেতিয়া গোপীসকলে কৃষ্ণক স্তুতি কৰিছে, তেতিয়া এখন হাতে গুপ্ত অংগ ঢাকি এনেকৈ এখন হাতে কৃষ্ণক স্তুতি কৰিছে। আৰু তেতিয়া ভগৱন্ত পুৰুষে কৈছে, এক হাতে দেৱক প্ৰণাম কৰে যিটো, তাৰ হস্ত কৰে ছেদ। এখন হাতেৰে যদি ঈশ্বৰক সেৱা কৰা, তেতিয়াহ'লে তাৰ হাতখন কাটি পেলালেও অপৰাধ নাই। তাৰমানে সেই সেৱাটো ইমানেই অপৰাধী সেৱা। এতিয়া আমিতো ভাগৱত শুনি ভাগৱত পঢ়ি তাকেই পালন কৰি আছোঁ। এতিয়া তেনেধৰণৰ আমাৰ স্বভাৱত যিবিলাক ভুল, সেই ভুলবিলাক আমি শুদ্ধ কৰিবৰ বাবে নিজক আমি যৎ পৰোনাস্তি চেষ্টা কৰাব লাগিব। ভাগৱতে যিহেতু এনেকৈ আমাক উপদেশ প্ৰদান কৰিছে, আৰু নিমি ৰজাই কৈছে আত্যান্তে সুখ মানে কি, আমাক তোমালোকে এক কণিকা কৃপা কৰিব লাগে। তাৰ পাছত প্ৰকাশ কৰিলে, কোনোবা ৰহস্য ধৰ্ম কহিউক তাক, জাত তুষ্ট হুয়া কৃষ্ণে দেন্ত আপোনাক। ৰহস্য ধৰ্ম মানে কি, ইয়াৰ বিষয়ে আমাক অকণমান জ্ঞান দিব লাগে। এতিয়া এই দুভাগ প্ৰশ্ন আগবঢ়োৱাৰ পাছত এজন ৰজা হৈ নিমিয়ে ক'ব পাৰিলেহেঁতেন যে মই ৰজা, এই প্ৰশ্ন দুভাগীৰ উত্তৰ যদি তোমালোকে মোক নিদিয়া, তেতিয়াহ'লে অন্ধকাৰ পোতাশালত তোমালোকক মই বন্দী কৰি ৰাখিম, গতিকে উত্তৰ দিয়া তৎক্ষণাত, এই বুলি কিন্তু নাই কোৱা। এজন ৰজাৰ স্বভাৱ গুৰুজনে দেখুৱাইছে কেনেকৈ, ইৰা তাক জানিবাক যদি যোগ্য হওঁ আমি। এই প্ৰশ্ন দুভাগীৰ উত্তৰ জানিবৰ যদি পাত্ৰ বুলি আমাক তোমালোকে বিবেচনা কৰিছা, তেতিয়াহ'লে তেবে কহিউক বোলো সবাকো প্ৰণামী। তেতিয়াহ'লে আমি তোমালোকৰ চৰণত আৰু কেইভাগিমান প্ৰশ্ন আগবঢ়াই দিব বিচাৰিছোঁ। আৰু যদি তোমালোকে ভাবিছা যে আমি এই প্ৰশ্ন কেইভাগীৰ উত্তৰ জানিবৰ পাত্ৰ নহয়, তেতিয়াহ'লে আমি নিজকে দুৰ্ভগীয়া বুলি ভাবিছোঁ, যে আমাৰ সমান দুৰ্ভগীয়া দ্বিতীয় এজন নাই। ইমান সুন্দৰ দৰ্শন এজন ৰজাৰ স্বভাৱ, আৰু আমাৰ স্বভাৱ কেনেকুৱা আপোনাক সমস্ত জনাৰে জ্ঞাত। এনেধৰণে নভাগী প্ৰশ্ন আগবঢ়াইছে। ভাগৱত ধৰ্ম ভক্তি বুলি কাক, কোন মায়া কোনোবা উপায়ে তৰি তাক, কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰ নাম, অৱতৰি কেশৱে কৰন্ত কোন কাম, কোন যোগ ধৰ্ম অভক্তৰ কেন গতি, এহি নৱ গোটা প্ৰশ্ন পুছিলা নৃপতি। এই নভাগ প্ৰশ্ন আগবঢ়াই দিছে। এতিয়া এই নভাগ প্ৰশ্নৰে নামটো হ'ল ভাগৱত ধৰ্ম। আৰু এই নভাগ প্ৰশ্নৰ প্ৰথম দুভাগ আত্যান্তে সুখ আৰু ৰহস্য ধৰ্মৰ কবি নামৰ সিদ্ধজনে উত্তৰ দিবলৈ আগবাঢ়িছে। আৰু ভাগৱতৰ পদত প্ৰকাশ কৰিছে, এৰাম প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ, শুনা মহাৰাজা কহোঁ কথা সাৰতৰ, যিটো শুনা ৰাজা মহামোহে অন্ধ প্ৰায়,
পুত্ৰ দ্বাৰা দেহতেহে আকুল সদায় সি খবৰ একো কালে নুগুচয় ভয় যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰয় কৃষ্ণ পদ সেৱা দেখে অ হৰে ভৱ দুখ তাহাকে বুলয় ৰাজা আত্যন্তিক সুখ আত্যন্তিক সুখ তাৰ নাম প্ৰত্যেক দিনাই আমি ঈশ্বৰ সেৱাৰ মাধ্যমেৰে যদি জীৱন আগবঢ়াইছোঁ তাৰ নাম হ'ল আত্যন্তিক সুখ এনেধৰণে কবি সিদ্ধই নিমিৰজাৰ আগত আত্যন্তিক সুখৰ মূল বিষয়বস্তু প্ৰকাশ কৰিলে আৰু যিজনে মোৰ ল'ৰা মোৰ ছোৱালী মোৰ ধন মোৰ সম্পত্তি মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী মই খুৱাইছোঁ মই পিন্ধাইছোঁ তই ক'বলৈ কোন এই ভাৱনাৰে যিজনে আমি সংসাৰত বৰ্তি আছোঁ তেওঁ তেতিয়ালৈকে ভয়ৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে কাৰণ সন্তানটো ওলাই গৈ মোৰ ল'ৰা বুলি ভাবি আছিলোঁ সন্তানটো ওলাই যোৱাৰ লগে লগে ৰাতি যেতিয়ালৈকে ঘূৰি নাহে তেতিয়ালৈকে চিন্তাত টোপনি নধৰে পিতৃ মাতৃ কিয় কাৰণ ভাবি আছিলোঁ মোৰ ল'ৰা সেইকাৰণে টোপনিটো নধৰে যদি ভাবিব পাৰিলোহেঁতেন ঈশ্বৰৰ কৃপাত আমাৰ এটি সন্তান আমাৰ লগত যোগ হৈছে আৰু ঈশ্বৰৰ ইচ্ছাত সন্তানটি আমাৰ মাজৰ পৰা বিয়োগ হৈছে এই কথাটো যদি শাস্ত্ৰসন্মতে উপলব্ধি কৰিব পাৰোঁ তেতিয়া ৰাতি 12 বজাত নালাগে দুদিনলৈ ঘৰলৈ সন্তানটো নাহিলেও ঈশ্বৰৰ ওপৰত বিশ্বাস থকাৰ বাবে আপোনাৰ মোৰ সন্তানটো ঈশ্বৰে আনি আপোনাৰ মোৰ কাষত উপস্থিত কৰোৱাই দিব এইটোৱে হ'ল আত্যন্তিক সুখৰ মূল উৎসটো কেৱল ঈশ্বৰৰ কৃপাতহে যোগ বিয়োগ সংযোগ হৈ থাকে এই উপলব্ধিটো আমি অন্তৰাত্মাত কৰিব পৰাটোৱে হ'ল